ভিডিঅ'টো ষ্টাৰ্ট দিবলৈ কৈছোঁ আৰু তাৰমানে এইটোও চলাই যাব লাগিব লগতে বহুত দিন দেখা নাই মানে দেখা নাই বুলি নহয় মাত খাই শুনা নাই সেনেকৈ বহুত আগৰ মানে পুৰণা আমাৰ ফালে অহা ভিডিঅ' মানে উলিয়াই পিনে চাইছোঁ আকৌ এতিয়া দুখ কৰি নাথাকিব আৰু নাকান্দিব বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছে এটা নতুন ভিডিঅ'লৈ কৃষ্ণ প্ৰভু ভাবিছোঁ জীৱনটো আকৌ সুস্থিৰ কৰিব লাগিব আগবাঢ়িব লাগিব তেনেকৈ দাইল বনাইছিলে মুনুৱে মোক কৈছে মা তেল মাৰি দিয়কচোন তাই আকৌ এইফালে চালাড বনাইছে আজি তেল মৰা দাইল মা বনালেহে খাই বেছি ভাল লাগে মই বনোৱাতকৈ ইয়াৰ লগত অকণমান পাঁচফোৰণ দি দিলে গোন্ধটো ভাল লাগে আৰু আমাৰ ঘৰত প্ৰায় বইল দাইলে খোৱা হয় কেতিয়াবাহে তেল মৰা দাইল খাওঁ আৰু সেই বহুত দিনৰ মূৰত তেল মৰা দাইলকণ বৰ ভাল লাগে আৰু এইফালে আমাৰ এখেতে আনি দিছে দুটা বেঙেনা ঘৰৰ বাৰীৰ পৰা ছিঙি পেলাই সেইকেইটা পুৰিব লাগিব আৰু এয়া বনালে মুনুৱে ভেন্দি আৰু আলু ভাজি দেহা মানি হাই কৈ দিয়া হাই মই ভিডিঅ' নাই কৰা আজিকালি ডাঙৰ হৈছে যে দেখিছা নাই ভিডিঅ' নাই কৰা কাটি দিলোঁ হাই কৈ দিয়া খালি এবাৰ আমাৰ এওঁ চকু অপাৰেশ্যন হৈ গৈছিলে যিসকলে মোৰ বিশেষকৈ ফেচবুকটো চাই আছে তেওঁলোকে গম পাইছে বাৰু আৰু বাকী ইউটিউবততো তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই এটা চকু অপাৰেশ্যন হৈ গ'ল এতিয়া ভাল পাইছে এতিয়া আকৌ ইটো কৰিব লাগিব সেইদিনাখন আনি থৈ দিয়া আছিলে সেইকাৰণে নিশ্চয়তে আমি খাবলৈ লৈছোঁ সেইবিলাকত খাই মুনুৱে বৰ ভাল পায় ময়ো ভাল পাওঁ বাৰু দেই এখেতক দিছোঁ কাঁহীত পৰিয়াল সঁচাকৈ এনেকুৱা হ'ব লাগে মা ঢুকোৱাৰ পিছত মইতো 10 দিন বৰততে থাকিলোঁ মোৰ লগতে ঘৰৰ সকলোৱে তাৰমানে বৰতীয়া নিচিনাই হৈ থাকিলে মাছ মাংস তেনেকৈ খোৱাই হোৱা নাই সেইদিনাখন স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰ আহিছিলে তেনেকৈ খোৱা হ'ল বাবলুৰ লগত ল'ৰাটোক বন্ধুৱেকক মানে দৰা ভাত খুৱাইছিলোঁ তেতিয়া খোৱা হ'ল তেনেকৈহে খোৱা হৈছে সকলোৱে মানে এনেকৈ নিয়ম বুলি নহয় ন আৰু বহুতে কয় বোলে জীয়েকে পাৰে কিন্তু পাৰে বুলি ক'লেতো মনটোৱে কেতিয়াও নহয় দাদাক জন্ম দিওঁতে মায়ে যিখিনি কষ্ট পাইছিলে আমাক জন্ম দিওঁতে সেই একেখিনিয়ে কষ্ট পাইছিলে সেইকাৰণে আচলতে জীয়েক বুলি যে মানে খাব পাৰে তেনেকুৱা নহয় কিন্তু চলিব লাগিব খাব লাগিব আপোনালোকে যদি মৰম আশীৰ্বাদ দিয়ে সাহস দিয়ে তেতিয়া নিশ্চয়তে আগবাঢ়িব পাৰিম আৰু বহুতে সাহস দিছেও মৰম দিছে তেতিয়া ভাতকেইটা খাই লওঁ ভগৱান গোটেই ঘৰৰ ওপৰত ঘৰ শুন বিচনাৰ ওপৰত ঘৰ আইও দেখিছে এইফালে মনে মনে নাতিনীয়েকক এইবোৰ খেলিবলৈ দি কাপোৰলৈ শুই আছে বহুত দিনৰ মূৰত ওলাই আহিলোঁ এইফালে এখন সন্তোষৰ দোকান দেখিছে চাগে এয়া সোণপুৰা ইয়াতে মানে কাপোৰ কানি বিক্ৰী কৰাৰ লগতে একদম কমটি ৰেটত চিলাইও দিয়ে অৱশ্যে মই প্ৰথমবাৰ আহিছোঁ সি আগৰ পৰা কৈ আছিলে এখন ৰিচিপ্টটো লৈছোঁ এতিয়া যাম ঘৰলৈ কাপোৰ দুযোৰ চিলাব দিলোঁ তাৰপৰা আমাৰ ধুনমনুক উলিয়াই পেলাই লৈ আহিছোঁ অকণমান লগতে হয়নে দেখা হাই চকলেট দিলে নাই লৈ এনেই কৈছে মই পানী খাবলৈ লৈছোঁ শুন ইমান বতৰটো বেয়া কৰিছে ডাৱৰীয়া হৈছে সেই যে মাৰ শ্ৰাদ্ধৰ সময়ত মানে অসুখৰ পৰাতো তেনেকৈ থাকিলোৱেই কেইবাদিনো একেৰাহে কেনেকৈ যে নোখোৱাকৈ মানে কি আৰু নাম মাত্ৰ কিবা এটা খাই তেনেকৈ যে কেনেকৈ থাকিলোঁ সঁচাকৈ ভগৱানে কিবা এটা শক্তি দিয়ে তাৰপিছতে আহিলে আপোনাৰ শ্ৰাদ্ধত সেই খালী ভৰিৰে থকা ইমান বতাহ সেইকেইটা দিনত তাৰপৰা সেই পানী যে লাগিলে নহয় এতিয়ালৈকে সেই মাতটো ঝনঝনায়ে আছে এতিয়া আহি পাই গ'লোঁ অকণমান গৰম পানী খাবলৈ লৈছোঁ চাহ খাবলৈ বুট কেইটামান ঠিক কৰি ল'লোঁ আদা চাদা দি পিনে বাবলু আহি পিনে প্লেটখন লৈ গ'লগৈ আবেলি হ'ল আবেলি চাহ একাপ খাওঁ আগতে বিস্কুট কিবা কিবি খাইছিলোঁ দেই কিন্তু এতিয়া লাহে লাহে জনা হৈছোঁ যে সঁচাকৈ বিস্কুট ভুজিয়া এইবোৰ যে কিমান স্বাস্থ্যৰ কাৰণে বেয়া একেবাৰেতো এৰিব নোৱাৰি তথাপিও কেতিয়াবা খোৱাটো বেলেগ কথা কিন্তু প্ৰায় নাখাওঁ বুলি মানে ধৰি লৈছোঁ আৰু সেইকাৰণে লাল চাহটো এনেও আগৰ পৰাই খাওঁ এতিয়া দেখিছোঁ যে ভাল বস্তুৱে খাই আছোঁ এতিয়া নাই দিয়া দিম আৰু লাহেকৈ খাবা নেকি খাবা আকৌ এক প্লেট আনিছোঁ সেই আগৰখিনি ভাল আছিলে আকৌ গজালি ওলোৱা যে আমি মানে বুট আৰু মগু ঘৰত সদায় তিয়াই থৈ দিওঁ তেতিয়া যেতিয়াই মন যায় তেতিয়াই খাব পাৰি আৰু বিশেষকৈ মই স্কুললৈ লৈ যাওঁ যে এই আদা অকণমান কাটি দিছোঁ ঠাণ্ডাটো গৈছিলে নিচিনাই লাগিছিলে এইকেইদিন ইমান গৰম লাগিছিলে নহয় বৰষুণ যাক দি দিলে আকৌ একদম পুৰা ঠাণ্ডা লাগিছে আকৌ ৰাতিৰ সাজৰ কাৰণে ৰন্ধা বঢ়া আৰম্ভ হৈ গ'ল কেঁচা মটৰ এইখিনি আমাৰ এখেতে গুচাই থৈছিলে দেই কিন্তু মানে কি হ'ল আমি ফ্ৰিজত থৈ দিলোঁ দুটামান দেখিছোঁ অকণমান ভেঁকুৰা নিচিনা হৈ গ'ল আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ বাহু মাছ
কালি মোৰ বাৰ বাৰ্থডে আছিলে, জন্মদিন। পাহৰি থাকিলোঁ। আচলতে সমস্যাবোৰ এনেকুৱাই হৈছে নহয়, তাতে মগজ কেনে কি হৈছে ক'ব নোৱাৰোঁ, একদম মনত পৰা নাই নহয়। ৰাতিলৈ মনত পৰিছে, তাৰপিছতে মই তেতিয়া ফোন কৰিছোঁ। আচলতে মনত পৰিছে বুলি ক'লেও ভুল হ'ব। বুমনিয়ে মানে আমাৰ গ্ৰুপত দিলে আৰু তাইও চাগে পাহৰিছিলে ব্যস্ততাত, তাই মানুহজনৰো গা বেয়া, সেইকাৰণে মানে চাগে সেইবোৰ টেনশ্যনতো মানে চাগে পাহৰি থাকিলে। কাৰণ যেতিয়া গ্ৰুপত দিলে হেপী বাৰ্থডে মানে পাহৰি থাকিছিলোঁ এনেকৈ বুলি, তাৰপৰা ময়ো তেতিয়া মনত পৰিলে। মই ভাবিলোঁ মেছেজ ষ্টাৰ্ট কৰিবলৈ ফোনেই কৰোঁ, ফোন চোন কৰিলোঁ আৰু বহুত সময় কথাও পাতিলোঁ, দুখো লাগিলে, তাইও কান্দিলে, ময়ো কান্দিলোঁ। ৰাতি চাগে 11টামান বজালৈকে কথা পাতিলোঁ দুইজনীয়ে। তাৰপিছতে তাইও কৈছে এনেকৈতো নহ'ব ন, আগটো বাঢ়িবই লাগিব। আৰু সেই মা অসুখৰ সময়ৰ পৰা তাৰ আগতেই মানে আমি মাংস খোৱা, তাৰপিছতে মাছ মাংস তেনেকৈ অনা নাই, আমাৰ ঘৰতো তেনেকৈ অনা নাছিলোঁ। তাই কৈছে নহয়, আমিতো এনেকৈ আগবাঢ়িবই লাগিব, বৰ ডাঙৰ কথা হ'ব যদি মানে মাইণ্ডটোত অকল সেই কথাটোকে যদি আহি থাকে। তাৰপৰা আমাৰ ঘৰতো তেনেকৈ আলোচনা হৈছে, নাই এনেকৈ নহ'ব দেই, অকণমানটো কিবা এটা কৰি পৰিস্থিতিৰ লগত মিলিব লাগিব। তো এতিয়া কথাটো হ'ল কি, সেইকাৰণে আজি মাছ অকণমান আনিলোঁ। আৰু মাছ অকণমান আনিলোঁ বুলি কওঁতে এনেকুৱা নহয় যে মানে মাছটো মই একচুৱেলি আনিম বুলি ভাবি যোৱাও নাছিলোঁ, তেনেকৈ অনাৰ কথাও নাছিলে। যিজনে মানে মাছ দিয়ে যে আমাৰ ঘৰত, মানে যাৰ পৰা আমি মাছ লওঁ, ভাল মাছ অকণ পালে মানে সি ফোন কৰে। তাৰপৰা সি ফোন কৰিলে, বোলে বাইদেউ অলপ ভাল মাছ অকণ আছিলে, বাহু মাছ আছিলে আৰু কিবা কিবি এনেকৈ ক'লে আৰু আপোনাৰ কাৰণে একদম দিয়া মাছ এটা থৈছোঁ। তো ফোন কৰি দিয়াৰ লগে লগে ভাবিলোঁ সিও ফোন কৰিছে, এনেও প্ৰায় তাৰ ওচৰৰ পৰা আনি থাকে, সকলো খাবা তেতিয়াহ'লে। এই চুন্দ্ৰৰ পৰা আহি আছিলোঁ যে, তেতিয়া তেনেকৈ মাছ অকণ আনিলোঁ। ভিডিঅ' ষ্টাৰ্ট কৰি দিলা তেতিয়াহ'লে? কৈছোঁ আৰু ভিডিঅ'টো বনাব লাগিব, সেনেকৈতো চলিব লাগিব ন। এনাইলেতো মনত চবৰে পৰে, মাও পৰে, আমাৰো পৰে। আজিতো মানে ৰাতি মই সপোনলৈ আহিছোঁ এনাই, মানে সপোন ৰাখি গৈছে, ইমান মনটো বেয়া লাগি গৈছে। আৰু লাহে লাহে ভিডিঅ'টো ষ্টাৰ্ট দিবলৈ কৈছোঁ মাক, তাৰমানে এইটোও চলাই যাব লাগিব লগতে। পেজটোত মৰমো দিছে আপোনালোকে, আৰু পেজ এটা চলোৱা ইমান উজু কথাও নহয়। আৰু লগতে কি হয়, মানে স্মৃতিবিলাকো থাকি যায় ন, আৰু ব্যস্ত হ'ব পৰা হয়। এতিয়া ভাবিছোঁ ময়ো ভিডিঅ' নবনালেহেঁতেন বা ফটো নিদিলেহেঁতেন, সেই আগৰ এনাইজনীক যেতিয়া ভিডিঅ' বনোৱা আছিলে, এতিয়াতো চাবলৈ মন যাব। আৰু কোনেও চিনি নাপালেহেঁতেন, এতিয়া কিমান মানুহে চিনি পায়, কিমানে মৰম দিলে ন। মানে মানুহে ভিডিঅ' কৰিব লাগে। আৰু সঁচাকৈ এটা কথা ভাবোঁ, আমাৰ মাক ইমান বেছি মানুহে চিনি পালে, ইমান বেছি মৰম দিলে। মাৰ কাৰণে মা যেতিয়া অসুখত পৰি আছিলে, তেতিয়াও ইমান মানুহে আশীৰ্বাদ কৰিলে। এইখিনি পোৱাৰো কিন্তু ভাগ্য লাগিব, সকলোৰে আচলতে এইখিনি ভাগ্য নিমিলে। কিন্তু এতিয়া ভাবিছোঁ সঁচাকৈ কি হয়, এই পেজটো থকাৰ কাৰণে বা ইউটিউব চেনেলটো থকাৰ কাৰণেহে আপোনালোকে চিনি পালে ন। সেইকাৰণে যি নকওক, সদায় স্মৃতিখিনি এনেকৈ ৰাখি যাম। আৰু কেতিয়াবা মাতষাৰ শুনিবলৈ মন গ'লে যেতিয়া ইউটিউবত ভিডিঅ' দিয়া আছে, চাব পাৰোঁ। এইকেইদিন চাইছোঁ, সেইদিনাখন মই চাইছোঁ দেই। এনাই বোলো বহুত দিন দেখা নাই, মানে দেখা নাই বুলি নহয়, মাতষাৰ শুনা নাই। সেনেকৈ বহুত আগৰ মানে পুৰণা আমাৰ ঘৰলৈ অহা ভিডিঅ' মানে উলিয়াই পিনে চাইছোঁ, তেতিয়া কিমান ধুনীয়া মানে হেৰি হৈ আছিলে। একদম আহি পিনে বেয়া লাগি গৈছে আৰু মনত পৰি গৈছে মানে। আকৌ এতিয়া দুখ কৰি নাথাকিব আৰু, নাকান্দিব। ঠেহলি ক'লে গ'লগৈ, আমাৰ এজনীয়ে ঠেহ লাগিছে, লিপষ্টিক লাগে বোলে ৰাতিখন। এইফালে মই দিম দে শুন দেই। আমি ভাত পানী খাই উঠিলোঁ, এতিয়া শেহতীয়া কামবিলাক আছে, কৰোঁ, কৰি মেলি শেষ কৰোঁ। পানীকে পেলালোঁ, সেই গাত লাগি কৰিলেও। আৰু আমাৰ যে জেকৰ গা বেয়া হৈছিলে, বৰ্তমান ভাল পালেগৈ, ভাত খাইছে। কিন্তু আজি আকৌ নতুনকৈ কিবা এটা হৈছে নহয়, নাজানো আৰু তাৰ কি হৈছে। এতিয়া মানে কঁপিছে খুব, তাৰপিছতে কাণকেইখন অকণমানকৈ পৰি গৈছে। খোৱাটো খাইছে, এতিয়া আকৌ কাইলৈ নিব লাগিব। মেকুৰীয়ে বাৰু মাছেই খাব। আকৌ কুকুৰ আছে নহয় 4টা, সিহঁতৰ কাৰণে এইফালে কণী বইল কৰি থৈছোঁ, আৰু ইয়াত পাতিছোঁ ভাত। এয়া হৈ গ'ল। আমাৰ ইয়াতে কিছুমান দেখোঁ বাটে পথে ইমান কুকুৰবোৰ ঘূৰি ফুৰে নহয়, একো এটা নহয়। আমাৰ আকৌ ইমান আপডাল কৰি দিওঁ, আমাৰকেইটাহে হয়গৈ। এফালে উলিয়াইছোঁ মেকুৰীৰ কাৰণে, এইফালে উলিয়াইছোঁ জেকীৰ কাৰণে। এয়া পিছফালে বান্ধিছোঁ সিহঁতৰকেইটাৰ কাৰণে, আকৌ জেকৰ কাৰণে উলিয়াব লাগিব বেলেগে। আৰু সিহঁতক মানে গৰম ভাতে দিওঁ, কিন্তু গৰম ভাতখিনি আকৌ এনেকৈ ইমান গৰমে গৰমে দিব নোৱাৰি নহয়, অকণমান এনেকৈ কৰি থৈ দিলে ঠাণ্ডা হ'ব, তাৰপিছতে দিব পাৰিম আৰু। চব কাম বন আজৰি হৈ এতিয়া ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। জীৱনত যদি কোনোবাই মা দেউতাক হেৰুৱাইছে, যিয়ে হেৰুৱাইছে আচলতে তেওঁলোকে জানে যে তেওঁলোকে কি হেৰুৱালে। মা বা দেউতা যাক আকৌ কেতিয়াও পোৱা নাযায়। দেউতা যেতিয়া আছিলে তেতিয়া আমাৰ এইবিলাক ভিডিঅ' পেজো নাছিলে বা এনেকুৱা ধৰণৰ মোবাইলো নাছিলে, যাৰ কাৰণে আমি দেউতাৰ একো এটা চিন তেনেকৈ ৰাখি যাব নোৱাৰিলোঁ। কেতিয়াবা চাওঁ
ফটো ক'ৰবাত খুচৰি মোৰ লগততো দেউতাৰ ফটো নাই বুলিলেও তেনেকৈ থাকে কোৱা নহ'বই কাৰণ ইমান কম ফটো আছিলে য'ত নেকি মই এতিয়া বিচাৰিও নাপাওঁ আৰু মাৰ যেতিয়া ভিডিঅ'বিলাক আমি সাঁচি ৰাখিছিলোঁ তেতিয়া বহুজনৰ এনেকুৱাও মন্তব্য পাইছিলোঁ যে আমি বোলে মাক কণ্টেণ্ট হিচাপে ব্যৱহাৰ কৰিছোঁ আপোনালোকে জানে যিসকলে পেজ চলাইছে যে এটা ভিডিঅ' বা এখন ফটো দিলে কিমান আৰ্নিং হয় যে একপি ফটোত বা এটা ভিডিঅ'ত বহুত পইচা নাহে যাৰ কাৰণে আপোনালোক যিসকলে মাক কণ্টেণ্ট হিচাপে ব্যৱহাৰ কৰিছোঁ বুলি কৈছে তেওঁলোকে আচলতে কথাটো জানিবৰ বাবে কথাখিনি কৈ দিলোঁ যে কি নহওক যিয়ে নুবুজে তেওঁলোকেতো নুবুজেই কিন্তু আমি মাক হেৰুৱালোঁ সঁচা অৰ্থত আমি মা বা দেউতাক হেৰুৱালোঁ বহুত বেছি দুখ লাগে ভাবিব নোৱাৰি আচলতে কথাখিনি কেনেকৈ ক'ম কি কৰিম কিন্তু তথাপিও এই দুখৰ সময়তো আপোনালোকে আমাৰ লগত থাকিলে যাৰ কাৰণে আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু বিশেষ নাই ভিডিঅ'টো সামৰি দিওঁ যদি আপোনালোকে মৰম দিয়ে বা যদি আপোনালোকে কয় যে সঁচাকৈ আমি ভালেই কৰিছোঁ ভিডিঅ'খিনি সাঁচি ৰাখিও ভাল কৰিছোঁ তেতিয়াহ'লে নিশ্চয় পুনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম শুভৰাত্ৰি সকলো ভালে কুশলে থাকক আজিলৈ আহিছোঁ বাই বাই